ভাগৱত সৰ্ববেদান্ত সাৰ হি শ্ৰী ভাগৱত মিশ্যতে সমস্ত বেদ বেদান্তৰ সাৰস্বৰূপ গ্ৰন্থ হৈছে ভাগৱত। এই ভাগৱতত বিভিন্ন দৃষ্টিৰ পৰা বিভিন্ন অৰ্থ আছে। তাৰ প্ৰকৃত অৰ্থটো অনুধাৱন কৰিবলৈ প্ৰয়োজন সন্তসকলৰ মাজত তাক আলাপ আলোচনা কৰাৰ। কাৰণ যেতিয়ালৈকে আমি নিজৰ মনৰূপী মথুৰাত কৃষ্ণ কথা মথন কৰা নাযায় তেতিয়ালৈকে তাত কৃষ্ণ সূৰ্য উদিত নহয়। কৃষ্ণ সূৰ্য উদিত নহ'লে নাম ধৰ্ম বিদিত নহয়। যেতিয়ালৈকে হৰি কথা মথন নহয় তেতিয়ালৈকে সেই হৰি কথাৰ পৰা তাৰ প্ৰকৃত যিখিনি তাৎপৰ্য তত্ত্ব লীলা তাৰ আস্বাদন ৰস আস্বাদন কৰাটো অসম্ভৱ। সেইবাবে সন্তসকলৰ মাজত এই ভাগৱত কথা হৰি কথা আলোচনা কৰাৰ প্ৰয়োজন। শৌনকাৰী ঋষিসকলেও পূৰ্বতে সেই আলোচনাৰ মাধ্যমেৰেহে ভাগৱতমুখী হৈছিল। এতিয়া যদিও শ্ৰীমদ ভাগৱতৰ দ্বাদশ স্কন্ধ পাঠ হৈছে, দ্বাদশত পোনপ্ৰথমতে এতিয়া বৰ্ণিত হৈছে ৰাজবংশাৱলী কথন আৰু কলিৰ যুগধৰ্ম নিৰ্ণয়। এই কথাখিনিত সোমোৱাৰ প্ৰাক মুহূৰ্তত এই কথাটো বিচাৰণীয় বিষয় যে ভাগৱতত যি দশ লক্ষণ বৰ্ণনা কৰা হৈছে সেই দশ লক্ষণৰ প্ৰকৃত আৰম্ভণি হৈছে তৃতীয় স্কন্ধৰ পৰা। প্ৰথম আৰু দ্বিতীয় স্কন্ধ হৈছে ভাগৱতৰ আৰম্ভণি অংশ। প্ৰথম আৰু দ্বিতীয় স্কন্ধত বৰ্ণনা কৰা হৈছে যে এজন ব্যক্তি ভাগৱত মাৰ্গত আগবাঢ়িবলৈ হ'লে কেনেধৰণৰ এটা পদ্ধতি অৱলম্বন কৰি আগবাঢ়িব পাৰিব। পোনপ্ৰথমতেই ভাগৱত বৰ্ণিত প্ৰথম লক্ষণ হৈছে ঈশ্বৰৰ সৰ্গ। সৰ্গ মানে হৈছে ঈশ্বৰৰ দ্বাৰা বৈকৃত সৃষ্টি। ভগৱন্তই এই সৃষ্টিখন ৰচনা কৰিবলৈ যাওঁতে কিদৰে তত্ত্বসমূহ নিৰূপণ কৰিছিল সেই তত্ত্বসমূহৰ বৰ্ণনা আহিছে তৃতীয় স্কন্ধত। সৰ্গৰ পাছতে হৈছে বিসৰ্গ লক্ষণৰ কথা। বিসৰ্গ মানে হৈছে ঈশ্বৰৰ দ্বাৰা প্ৰাকৃত সৃষ্টি। ভগৱন্তই কিদৰে বিভিন্ন জীৱ শৰীৰ এই সমস্ত অনন্ত কোটি ব্ৰহ্মাণ্ডৰ জীৱগণক সৃষ্টি কৰিলে সেই সম্পৰ্কিত বৰ্ণিত হৈছে বিসৰ্গ লক্ষণত। স্থিতি, এই জগতখন ক'ত স্থিত হৈ আছে, উটি সৃষ্টিৰ আদিৰ পৰা বৰ্তমানলৈকে কি ধাৰাৰে এই সৃষ্টি প্ৰৱৰ্তন হৈ আছে। মন্বন্তৰ 14জন মনুৰ সাপেক্ষে সংসাৰত ঈশ্বৰৰ লীলাসমূহ ভিন্ন হয়। গতিকে প্ৰতিজন মনুৰ শাসনকালত প্ৰতিটো মন্বন্তৰ সাপেক্ষে ঈশ্বৰৰ লীলাসমূহ কি সেই বিষয়ে আছে ভাগৱতত। ঈশানু কথা সহজ অৰ্থত ভাগৱত বুলিলেই বুজা যায় ভগৱানস্য লীলা কীৰ্তনম ইদম ভাগৱতম, য'ত ভগৱন্তৰ লীলা কীৰ্তন কৰা হৈছে। ইয়াক কোনে জানিব পাৰিব? আজি যিদৰে ভাৰতবৰ্ষৰ সাংবিধানিক মুৰব্বী হৈছে ৰাষ্ট্ৰপতিগৰাকী। ৰাষ্ট্ৰপতিগৰাকীয়ে দিনটোত কি কৰে কি নকৰে এইখিনি কোনে জানে? সাধাৰণ প্ৰজাসকলে নাজানে। যিসকল ব্যক্তি তেওঁৰ সৈতে জড়িত সেইসকলেহে জানে। ভাগৱতত কাৰ কথা কোৱা হৈছে? সমস্ত বিশ্ব ব্ৰহ্মাণ্ডৰ অধিনায়ক ভগৱন্ত কৃষ্ণৰ কথা। ইয়াক কোনোবাই কলে বুলিয়েই জানিব নোৱাৰে। তেওঁৰ অন্তৰত সেই পূৰ্বজন্মৰ কৃত পুণ্য থাকিব লাগিব, তেতিয়াহে তেওঁৰ অন্তৰত কৃষ্ণ কথা শ্ৰৱণৰ প্ৰতি জিজ্ঞাসাটো বৃদ্ধি পাব। আৰু সেই যাৰ অন্তৰত, কাৰণ যাৰো আছে পুণ্য অসংখ্যাত সিহে পাতে কৰ্ণ হৰি কথাত, যাৰ পূৰ্বজন্মৰ আৰ্জিত পুণ্য আছে তেওঁহে হৰি কথাত কাণখন দিব পাৰিব। আৰু তেনেজন পুণ্যশালীয়ে বাবে হৈছে ভাগৱতত। কাৰণ যাৰ জৰিয়তে আমি সমস্ত বিশ্ব ব্ৰহ্মাণ্ডৰ অধিনায়ক ভগৱন্ত কৃষ্ণৰ আচৰিত লীলা গুণ সম্পৰ্কে জানিব পাৰোঁ। আৰু সেই বিষয়ে বৰ্ণিত হৈছে ঈশানু কথাত। ইয়াৰ পাছতে হৈছে নিৰোধ। জীৱই নিৰন্তৰ জন্ম মৃত্যু জৰা ব্যাধি, ইয়াৰ জৰিয়তে আমি নিত্য নিৰন্তৰ ভ্ৰমণ কৰি আছোঁ। গতিকে এই জন্ম মৃত্যু প্ৰক্ৰিয়াটোক কিদৰে নিৰোধ কৰিব পৰা যায়, ৰোধ কৰিব পৰা যায়, সেই বিষয়ে আছে ভাগৱতত। ইয়াৰ পাছতে আহিছে মুক্তিৰ কথা। জীৱই এই জন্ম মৃত্যু জৰা ব্যাধিৰ চক্ৰটোৰ পৰা উদ্ধাৰৰ বাবে কাৰ প্ৰয়োজন? মুক্তি, মোক্ষ প্ৰাপ্তিৰ। সেই মুক্তিৰ বাবে আমি আশ্ৰয় লৈ যাব লাগিব। কাৰ আশ্ৰয়ত গৈ সেই মুক্তি সম্ভৱ? সেই আশ্ৰয় লক্ষণৰ কথা বৰ্ণনা কৰিছে এই দ্বাদশ স্কন্ধই। ৰজা পৰীক্ষিতে যি স্কন্ধত 7 দিনৰ পাছত পৰম মুখ্যৰ জ্ঞান লাভ কৰিছিল। এতিয়া চাওকচোন, কলিযুগৰ মনুষ্য হিচাপত আৰু নিশ্চয়কৈ ধৰি লওক অনুষ্ঠানটো দুদিনীয়াৰ কাৰণে দ্বাদশ স্কন্ধ টিকেট নিৰ্বাচন কৰা হৈছে। গতিকে এই দ্বাদশ স্কন্ধৰ পোনপ্ৰথম প্ৰসংগতে হৈছে কলিৰ ৰাজবংশাৱলী কথন। যে যেতিয়া মহামুনি শুকদেৱে ৰজা পৰীক্ষিতৰ সন্মুখত ভাগৱতৰ কথা কৈ কৈ একেবাৰে দ্বাদশ স্কন্ধ পালেগৈ, তেতিয়া ৰজা পৰীক্ষিতৰ ওচৰত শুকদেৱে আগন্তুক সময়ৰ কলিযুগৰ লক্ষণবিলাক, কলিযুগৰ সমাজ ব্যৱস্থা,
কলিযুগৰ চিন্তাধাৰা কেনেধৰণৰ হ'ব এই সম্পৰ্কত বৰ্ণনা আগবঢ়াইছে। এতিয়া চাওকচোন, এই কথা প্ৰসংগত লাগি ক'বলৈ যাওঁতেই এটি প্ৰসংগ আহে মহাভাৰতৰ। যেতিয়া ভগৱন্ত কৃষ্ণই বৈকুণ্ঠ প্ৰয়াণ কৰাৰ আগমুহূৰ্তত অৰ্জুন, ভীম, নকুল, সহদেৱ এই চাৰিওজন ভাতৃয়ে ৰজা যুধিষ্ঠিৰৰ ওচৰত বোলে জিজ্ঞাসা প্ৰকাশ কৰিছিল যে দাদা, এতিয়াতো ভগৱন্ত বৈকুণ্ঠ প্ৰয়াণৰ পাছত দাপৰৰ শেষত কলিৰ আগমন ঘটিব, গতিকে কলিৰ আগমন ঘটাৰ লগে লগে কলিৰ লক্ষণবিলাকনো কেনেধৰণৰ প্ৰস্ফুটিত হ'ব সেই বিষয়ে আমি জানিবলৈ বিচাৰিছোঁ। তেতিয়া বোলে মহাৰাজ যুধিষ্ঠিৰে কৈছিল যে সেই ভাতৃসকল, কলিৰ আগমন ঘটিব এনে নহয়, কলিৰ ইতিমধ্যে আগমন ঘটিলে। যেইখিনি মুহূৰ্তত ভগৱন্ত কৃষ্ণই বৈকুণ্ঠলৈ প্ৰত্যাৱৰ্তন কৰিলে তৎমুহূৰ্তে কলিয়ে আহি, কলি মানে কি সহজ অৰ্থত বেয়া গুণবিলাক, গতিকে সেই বেয়া গুণবিলাকে পালিয়ে পোখালিয়ে খুব পিটি ধৰিলেহি। তেতিয়াহ'লে বোলে কেনেদৰে আমি সেই কলিৰ লক্ষণবিলাকক চিনি পাম? তাৰ বাবে বোলে একো কৰিব নালাগে, তোমালোক আমাৰ ৰাজ্যৰ চাৰিওদিশে ভ্ৰমণ কৰি আহা, আৰু চাৰিওদিশে ভ্ৰমণ কৰিবলৈ গ'লে তেতিয়া তোমালোকে তাত কলিৰ লক্ষণবিলাক স্বতঃস্ফুতভাৱে দেখা পাবা। আৰু সেই আজ্ঞাকে শিৰত গ্ৰহণ কৰিবলৈ চাৰিওজন ভাতৃ জম্বুদ্বীপৰ চাৰিওদিশে ভ্ৰমণ কৰিবলৈ ওলাই গ'ল। আৰু চাৰিওদিশে ভ্ৰমণ কৰিবলৈ ওলাই যাওঁতে চাৰিওজন ভাতৃয়ে ৰাজ্যৰ চাৰিও প্ৰান্তত চাৰিটি অকণমান অদ্ভুত দৃশ্য দেখা পাইছিল। অৰ্জুনে গৈ দেখিছিলগৈ এজন ব্যক্তি বোলে এখন নৈত ডিঙিলৈকে পানীত ডুব গৈ আছে, কিন্তু তাৰ পাছতো বোলে তেওঁ পিয়াসত মোক পানী লাগে বুলি চিঞৰি আছিল। তেতিয়া অৰ্জুনে ভাবিছে ব্যক্তিজন নৈতে নামি আছে, নৈত নামি থকাৰ পাছতো তেওঁ পানী লাগে বুলি কিয় চিঞৰি আছে? এই কথাটো সহজভাৱে অৰ্জুনে ল'ব নোৱাৰিলে। ভীমে দেখিলে গৈ বোলে এজনী মহে পথাৰত সন্মুখত কোমল কোমল ঘাঁহ গজি আছে। সেই মহজনীয়ে বোলে সন্মুখত গজি থকা ঘাঁহবিলাক খাই থকা নাই, পাছফালে মুখখন গুজি ঘাঁহ খাই আছে। সন্মুখত বোলে ইমান ভাল ভাল ঘাঁহ গজি আছে, সেইবিলাক খোৱা নাই, পাছফালে মুখখন গুজি ঘাঁহ খাই আছে। এইটো কি দৃশ্য? ইয়াৰ পাছত বোলে নকুলে দেখিলে গৈ এজনী গাই গৰুৱে নিজৰ পোৱালিটোক ইমান চেলেকিছে মৰমতে, চেলেকুতে বোলে গৰু পোৱালিটোৰ সেই হাড় ছাল ওলাই গৈছে। তাৰপিছত সহদেৱে দেখিলে গৈ ৰাজ্যৰ পশ্চিম প্ৰান্তত, যেনেকৈ আমাৰ ভাৰতবৰ্ষৰ পশ্চিম প্ৰান্তত মৰুভূমি আছে ৰাজস্থানৰ পৰা আৰম্ভ কৰি, নহয়নে? মৰুভূমিৰ মাজত বোলে এটা সৰোবৰ আছে, আৰু সেই সৰোবৰৰ মাজত বোলে পদুম ফুল ফুলি আছে। মৰুভূমিৰ মাজত পানী পোৱাটোৱে বহুত দুৰ্লভ, আৰু পদুম ফুল ফুলিবলৈ হ'লে শিপা বহুত তললৈ যাব লাগে, গতিকে মৰুভূমি সদৃশ পৰিৱেশৰ মাজত পদুম ফুল কেনেকৈ ফুলি আছে? এই দৃশ্যকেইটাকে দেখি বোলে যেতিয়া সেই চাৰিওজন ভাতৃ উভতি আহি ৰজা যুধিষ্ঠিৰৰ আগত ক'লেহি যে দাদা, আমি এনেদৰে কিছুমান বিৰূপ দৃশ্য দেখা পালোঁ। এই যুধিষ্ঠিৰে কৈছে বোলে সেয়াই কলিৰ লক্ষণ। বোলে কেনেদৰে? এই যিজন ব্যক্তি নৈত ডুব গৈ আছিল পানীতে ডিঙিলৈকে, অথচ পিয়াহ লাগে বুলি তেওঁ চিঞৰি আছিল। কলিত এনেকুৱা ধৰণৰ প্ৰবৃত্তিয়ে বৃদ্ধি পাব। ধন, যশ, পদ, মৰ্যাদাৰ এডিঙিলৈকে ডুব গৈ থকাৰ পাছতো কেতিয়াও মানুহে নিজে তৃপ্তি হৈছোঁ বুলি ক'ব নোৱাৰে, যে অতৃপ্ত বাসনাটো কলিত ৰৈ থাকিব। জুইকুৰাত যিমানে ঘিউ ঢালি দিয়া যায় সিমানে জুইকুৰা দপদপকৈ জ্বলি যায়। গতিকে ইয়াত বহি থকা আমি কোনো লোকে মোক আৰু একো নালাগে, হৈ গ'ল, এই কথাষাৰ কিন্তু কোনেও ক'ব নোৱাৰোঁ। সেইটো হৈছে বাস্তৱিকতা। কিয়? সংসাৰখনত যত যিমান ভোগৰ মাধ্যম আছে অপূৰ্ণ। কেনেকৈ অপূৰ্ণ? আজি কাৰোবাৰ গৃহত সন্তান এটি জন্ম হৈছে, জন্ম হোৱা দিনাৰ আনন্দ ছমাহ বছৰিকলৈ কাৰো গৃহত একেই নাথাকে। কোনোবাই চাকৰি এটাও যদি পাইছে, পোৱা দিনাৰ আনন্দ ছমাহ বছৰিকলৈ কাৰো গৃহত একেই নাথাকে। কিন্তু আজি অত বছৰে আমি একে ভাগৱতকে পঢ়ি আহিছোঁ, কোনেও ক'ব নোৱাৰে যে ৰাম ৰাম কৃষ্ণ কৈ আমনি লাগিছে। একে ঘোষা আমি পাঠ কৰি আহিছোঁ। এইটো কথা বেলেগ যে ঘণ্টাৰ পিছত ঘণ্টা বহি থাকিলে আপোনাৰ শৰীৰটো অৱশ হৈ যাব পাৰে, কিন্তু আকৌ যদি সেই ভগৱন্তৰ দিব্য গুণলীলাসমূহ শ্ৰৱণ কীৰ্তন কৰা যায় ভাৱপূৰ্ণ হৈ, তেতিয়া তাত সেই আনন্দটো অনুভৱ কৰিব পৰা যায়। এইটোৱে হৈছে, এটা হৈছে ভৌতিক আনন্দ, এটা হৈছে আধ্যাত্মিক আনন্দ। ভাগৱতে এইটো কোৱা নাই যে আধ্যাত্মিক আনন্দ পাবলৈ হ'লে আপুনি সংসাৰখন এৰি ক'ৰবালৈ যাবগৈ লাগিব। সংসাৰত সংযমী হৈ ভোগ কৰাটো হৈছে ভাগৱতৰ বিধান। ইয়াৰ পাছত যে দেখিছিল এই ভীমে এজনী মহে সন্মুখত গজি থকা ঘাঁহবিলাক নাখাই পাছফালে মুখখন গুজি ঘাঁহ খাই আছে। বোলে কলিত এনেকুৱা ধৰণৰ প্ৰবৃত্তিও বৃদ্ধি পাব যে ধৰ্মৰ মাৰ্গেৰে যিটো অৰ্জন হৈছে
তাত মতি নাথাকে অধৰ্মৰেও কিবা এটা অৰ্জন কৰিব পাৰিনি তালৈ চিন্তা থাকিব মই নিজৰ ভাষাৰে কৈছো যেনিবা বোলে টেবুলৰ ওপৰত পোৱাগিটাই নাটেগে টেবুলৰ তললৈও আশা থাকিব বুজি পাইছে চাগে কি ক'ব বিচৰা হৈছে দেখে অধৰ্মৰে অৰ্জন কৰা সহস্ৰ ধনু যদি সহস্ৰ অশ্বমেধ যজ্ঞ আয়োজন কৰিবলৈও লগোৱা হয় তেতিয়াহ'লে তাত পুণ্য নাই আৰু সংসাৰত তাপিত হৈ অৰ্জন কৰা সামান্য এটি ৰতিও যদি ঈশ্বৰৰ কৰ্মৰ অৰ্থে অৰ্পণ কৰা হয় সিও মহাপুণ্য হয়গে সংসাৰত তাপিত তেওঁ হ'ব লাগিব ৰিক্সাৱালাজনে দিনটোত কষ্ট কৰিছে নহয়নে কষ্ট কৰি যি অৰ্জন কৰিছে তেওঁ তাপিত হৈছে তাপিত হৈ যি অৰ্জন কৰিছে তাৰ পৰা যদি এক ৰতি ঈশ্বৰৰ অৰ্থে লগাইছে সেইটো মহাপুণ্য হ'ব কিন্তু মই যদি বহুত অধৰ্মৰে বহুখিনি অৰ্জন কৰাৰ পাছত সেই বহুখিনি অৰ্ধাংশ ধৰ্ম কৰ্মত লগাই দিওঁ তাৰ পৰা কিন্তু সেই পুণ্য প্ৰকৃত ফলটো মই পোৱাৰ পৰা বঞ্চিত হ'ম গতিকে কলিত এই মানসিকতাবিলাক বৃদ্ধি পাব আৰু চাওকচোন তৃতীয়তে কি দেখিছিলগৈ এজনী গৰুৱে নিজৰ পৰিয়াল পোৱালিটোক মৰমতে ইমান চেলেকিছে বোলে হাৰচাল ওলাই গৈছে এতিয়া বোলে কলিযুগত এই ৰজাসকলেও বুজি ল'ব লাগিব আৰু নিজৰ মতে নহয়নে ৰজাসকলেও বোলে প্ৰজাক মৰমৰ চলৰে চেলেকি চেলেকি হাৰচাল উলিয়াই দিব বৰ্তমান দেশকালৰ পৰিস্থিতি সেইটোৱেই একেবাৰে শেষত যে সহদেৱে দেখিছিলগৈ এখন মৰুভূমিত পদুম ফুল ফুলি আছে কলিত বোলে চাৰিওফালে যদিও অধৰ্ম বৃদ্ধি পাব চাৰিওফালে হিংসা নহয়নে ধৰ্ষণ বলাৎকাৰ এইবিলাক কিমান জঘন্য কৰ্ম এইবিলাক যদিও বৃদ্ধি পাব তাৰ মাজতো কিন্তু ধৰ্ম থাকিব তাৰ মাজতো কিন্তু ধৰ্মক ধৰি থাকিবলৈ সৎলোকৰ আবিৰ্ভাৱ হ'ব তেওঁলোকে ধৰ্মক ধৰি ৰাখিব আজি চাওকচোন গোটেই পৃথিৱীখনত চাবলৈ গ'লে কিমান অপ্ৰীতিকৰ অশান্তি পৰিস্থিতি নহয়নে তাৰ মাজত কিন্তু আমি অসমীয়াসকল বহুত সুৰক্ষিত হৈ আছো বিশেষকৈ যদি সাম্প্ৰতিক পৰিস্থিতিৰ লগত মিলাই যদি আমি ক'বলৈ যাওঁ চাওকচোন আজিৰ পৰা 2 বছৰ আগত 2-1.5 বছৰ আগত কৰোনাৰ সময়ত যিটো পৰিস্থিতি সৃষ্টি হৈছিল আমাৰ অসমতো স্পৰ্শ কৰিলে কিন্তু আপোনাৰ মোৰ বংশ পৰিয়ালত ইমান হাহাকাৰ নালাগিল যে নাখাই নবৈ কোনোবা মৰিব লগা হ'ল নাখাই নবৈ কোনোবা বহুত আমাৰ অসমীয়া মানুহেতো আপোনাৰ কি ক'লে আগফালে নোলায় পাছফালে ধৰি লওক ওলাই পেলাই কথা পাতি সেই দিনকেইটা পাৰ হৈ গুচি গ'ল হয়নে কিন্তু বাকী বিশ্বত যিটো পৰিস্থিতি সৃষ্টি হ'ল দিল্লীত অক্সিজেনৰ এটা চিলিণ্ডাৰ কিনিবলৈকে 7,000-8,000 টকা খৰচ কৰিব লগা হ'ল আপোনাৰ মোৰ বাবে ইমানখিনি কষ্টকৰ পৰিস্থিতি সৃষ্টি নহ'ল কিয় অন্তত মানুহখিনি যেনে তেনে পাকে প্ৰকাৰে হ'লেও ঈশ্বৰমুখী কৰাৰ ব্যৱস্থাটো আছে সেইবাবে ঈশ্বৰমুখী ব্যৱস্থাটো লাগে যদিও কলিক অধৰ্মৰ যুগ বুলি কোৱা হৈছে কিন্তু তাৰ মাজতো যদি ধৰ্মক ধৰি ৰখা হয় তেতিয়া সেইজন ব্যক্তিয়ে বাহ্যিক ৰূপত কলিযুগত থাকিলেও আন্তৰিকভাৱে সত্য যুগৰ দৰে এটা জীৱন যাপন কৰিব পাৰে সত্য যুগ মানে য'ত পবিত্ৰতা আছে য'ত দিব্যতা আছে য'ত সংযম আছে নহয়নে গতিকে আমাক কেনেকুৱা জীৱন লাগে এটা শুদ্ধ সাত্বিক জীৱন আৰু সেই শুদ্ধ সাত্বিক জীৱন প্ৰদানৰ বাবে ভাগৱতৰ মাৰ্গদৰ্শন আৰম্ভণিতে কি ক'লে ভাগৱতত পদ যশ মৰ্যাদা মান সন্মান বিত্ত এইবিলাক কোৱাৰ কথা নাই পৰীক্ষিত মুখ্য কথা 12 স্কন্ধৰ ৰজা পৰীক্ষিতৰ মুখ্য কথা ৰজা পৰীক্ষিতে কি পাইছিল মৃত্যুৰ বাবে অভিশাপ মৰিবলৈ অভিশাপ পাইছিল কিন্তু সেই মৃত্যুকো ৰজা পৰীক্ষিতে মুখ্যলৈ ৰূপান্তৰ কৰিব পাৰিলে কিয় এনেতো নহয় যে 7 দিন 7 ৰাতি ৰজা পৰীক্ষিতে ভাগৱত শুনাৰ পাছত তক্ষক তেওঁৰ ওচৰলৈ অহা নাই তক্ষকে তেওঁ দংশন কৰা নাই আমি সকলোৱে জানো যে 7 দিন 7 ৰাতি ভাগৱত শ্ৰৱণ কৰাৰ পাছতো ৰজা পৰীক্ষিতৰ ওচৰলৈ কিন্তু তক্ষকৰ আগমন ঘটিছে আৰু সেই তক্ষকে দংশন কৰিলতে কি হৈছে ৰজা পৰীক্ষিতে শৰীৰ এৰিছে তেতিয়ালে মৃত্যুটোক আঁতৰাব পাৰিছে জানো ভক্তি এই কাৰণে কৰা নাযায় যে মোৰ জীৱনত যিমানখিনি গ্ৰহ দুখ কাল দুখ দৈৱ দুখ আছে এইবিলাক মোৰ জীৱনৰ পৰা আঁতৰি থাকিব কাৰণ আমাৰ সৰহসংখ্যক মানুহৰ মনৰ চিন্তাটো হৈছে কি ধৰ্ম এই কাৰণেই কৰিব লাগে ভক্তি এই কাৰণেই কৰিব লাগে যে জীৱনৰ দুখখিনি আঁতৰি থাকে সেই কাৰণে ভক্তি কৰা নাযায় ভক্তি কিয় কৰা যায় যে জীৱনত যিমানখিনি দৈৱ দুখ কাল দুখ এইবিলাক কি নিজৰ কৰ্ম সংস্কাৰ যিবিলাক পাব লগা আছে সকলো আহক জীৱনলৈ কিন্তু মোক বিচলিত কৰিব নোৱাৰে সেই কাৰণে ভক্তি কৰা যায় নহলে চাওকচোন ভক্ত প্ৰহ্লাদ নিজৰে পিতৃৰ পৰা 5 বছৰ বয়সতে ইমানখিনি কষ্ট পাইছে তাৰ 1% কষ্টও আপুনি মই জীৱনত পাইছো বুলি ক'ব পাৰোনে আজিকালি ল'ৰা ছোৱালীৰ দৰে বোলে 24 ঘণ্টা মোবাইলটোকে চাই বহি থাকে সেইকাৰণে বোলে দেউতাকে গালি পাৰিলে দেউতাকে শাস্তি দিলে তেতিয়া অকণ বুজিবলৈ ৰাস্তা এটা আছে ঈশ্বৰ ভক্তিহে কৰিছিল 5 বছৰ বয়সতে আমাৰ কি হয় অকণমান দুখ এটা পালে কণা ভগৱানটোৱে মুখে দেখিলেগে চিধাই আমি ভগৱন্তক দুখ দিওঁ
ভক্ত ধ্ৰুৱ জম্বুদ্বীপৰ অধিপতি ৰজা উত্তানপাদৰ সন্তান নিজৰ দেউতাকৰ কোচতে উঠিবলৈ নিদিলে সুৰুচি মাতৃয়ে নহয়নে সতিনীৰ সন্তান বুলি আঁতৰাই পঠালে সেই দুখতে ভগৱন্তক বিচাৰি ভক্ত ধ্ৰুৱই গৃহ ত্যাগ কৰি গুচি গৈছে 5 বছৰ বয়সতে সেই ভক্ত ধ্ৰুৱই যিমানখিনি দুখ পাইছিল তাৰ 1% জানো আপোনাৰ মোৰ জীৱনত আছে নাই বিপ্ৰ দামোদৰ ঈশ্বৰৰে সখা সুহিদ খাবলৈ এমুঠি চাউল নাই আপুনি মইতো দুবেলা দুমুঠি পাইছো 2-3 দিন কেতিয়াবা নোখোৱাকৈ পাৰ হৈ যায় ৰজা অম্বৰীশ ৰজা হৰিচন্দ্ৰ চাওকচোন হৰিচন্দ্ৰৰ কথাটো আমি সকলোৱে জানো ঈশ্বৰ ভক্তিহে কৰিছিল একো যজ্ঞ কৰ্ম কৰা নাই একো কৰ্মকাণ্ড কৰা নাই গতিকে ভক্তি কৰাটো আমি যদিও কৈ থাকো যে আটাইতকৈ সহজ কিন্তু সহজ নহয় ভক্তি কৰাটো আটাইতকৈ টান কৃষ্ণ বুলি ক'লে সকলো হৈ নাযায় তেওঁৰ প্ৰতি বিশ্বাসটোতো লাগিব দৃঢ়তাটোতো লাগিব নহয়নে সেই বিশ্বাসকে প্ৰতিপন্ন কৰিবলৈ গৈ চাওকচোন ৰজা হৰিচন্দ্ৰ ভয় খুৱাই দিয়া নাই দেই যে নিজৰ পুত্ৰক ত্যাগ কৰিব লগা হৈছে পত্নীক ত্যাগ কৰিব লগা হৈছে ৰাজ্য এৰিব লগা হৈছে শ্মশানত গৈ চাণ্ডালৰ বৃত্তিও ধাৰণ কৰিব লগা হৈছে কিন্তু ইমানখিনি কষ্ট পোৱাৰ পাছতো তেওঁ যে স্থিৰে থাকিল তেতিয়া তেওঁলোকৰ জীৱনত এনেকুৱা কি আছিল কাহানিও ভক্ত প্ৰহ্লাদ ভক্ত ধ্ৰুৱ ৰজা অম্বৰীশ ৰজা হৰিচন্দ্ৰ এইসকল মহান মহান ভক্তই জীৱনটোক লৈ কাহানিও বিলাপ কৰা নাই যে হাই কণা বিধিয়ে মোৰ জীৱনত কি লিখিলে হাই ভগৱন্তই মোৰ লগত এনেকুৱা কিয় কৰিছে মনুষ্যক কিয় লাগে সেই আন্তৰিক শক্তিটো যাতে জীৱনত যেনেকুৱা পৰিস্থিতিয়ে নাহক তেওঁৰ প্ৰতি যাতে বিশ্বাসটো ভাগি নাযায় আমি কৈ থাকো যে বিশ্বাসে মিলয় হৰি তৰ্কে বহু দূৰ শুনিবলৈ একেবাৰে সহজ কিন্তু বিশ্বাসটো আটাইতকৈ গভীৰ বস্তু কেনেকৈ চাওকচোন আজি যদি আপোনাক সোধা হয় আপোনাৰ যি পিতৃ মাতৃ আপুনি চকুৰে দেখিছেনে যে হে আপোনাৰ পিতৃ মাতৃ আপুনি মই কোনেও ক'ব নোৱাৰো কাৰণ আমাক পৰিচয় দিয়া হ'ল মাতৃহে জানয় কাৰো বীৰ্যে পুত্ৰ মাতৃয়ে সন্তান জন্ম হোৱাৰ পাছত যেতিয়া জনা বুজা হয় পৰিচয় কৰাই দিয়ে যে এয়া পিতৃ এয়া ভাতৃ এয়া খুৰা এয়া খুৰী পৰিয়ালৰ যিখিনি সম্বন্ধ নহয়নে শাস্ত্ৰ হৈছে জননী স্বৰূপা শাস্ত্ৰই দেখুৱাই দিয়ে ঈশ্বৰ কোন আৰু তাৰ বাবে ভাগৱত মাৰ্গত পোনপ্ৰথম প্ৰয়োজন কি ভাবুকতা সেইবাবে ভাগৱতৰ ভবৰ্ণই কৈছে ভাবুকতাৰ কথা ভকাৰম ভাবুকম জ্ঞেয়ম ভাবুকতাটো অবিহনে কোনেও ধৰ্ম মাৰ্গত আগবাঢ়িব নোৱাৰে গকাৰম জ্ঞানম উদ্ভৱম সেই ভাবুকতাটো আহিলে জ্ঞান আহিব সেই জ্ঞান কি সাংসাৰিক জ্ঞান নহয় ৱকাৰম বৈষ্ণৱী জ্ঞানম সেই বৈষ্ণৱী জ্ঞান লাভ কৰিলেনো কি লাভ হ'ব তকাৰম তত্ত্ব ভাৱকম সেই তত্ত্ব জানি জীৱ তৰি যাব পাৰিব আৰু ভাবুকতাটো এনেকুৱা এটা বিষয় ঈশ্বৰৰ সন্মুখত যে সজাই থোৱা আছে নৈবেদ্যৰ ঠগীখন তাৰ পৰা বুটমাহ মগুমাহ ফল মূল খাবলৈ ঈশ্বৰ নাহে কিন্তু কিয় অৰ্পণ কৰা হয় সেই নৈবেদ্যৰ ঠগীখনে ভক্তজনৰ ভাৱটোক বুজায় আৰু যি ভাৱেৰে ভক্তজনে নৈবেদ্যৰ ঠগীখন আগবঢ়াইছে সেই ভাৱক যেতিয়া ভগৱন্তই গ্ৰহণ কৰে তেতিয়া সেয়া প্ৰসাদ হৈ পৰে ভক্তি মাৰ্গটো পোনপ্ৰথম প্ৰয়োজনীয় বস্তু হৈছে কি ভাৱ সেইবাবে কোৱা হৈছে ভাৱগ্ৰাহী জনাৰ্দন ঈশ্বৰৰ প্ৰতি কি ভাৱ আছে সেইটোহে ঈশ্বৰে আমাক বিচাৰে উদাহৰণ চাওকচোন যেতিয়া ভগৱন্ত কৃষ্ণই পঞ্চপাণ্ডৱৰ হৈ কাৰণ মহাভাৰতৰ যুদ্ধ ভগৱন্তয়ো বিচৰা নাছিল পাণ্ডৱেও বিচৰা নাছিল কিন্তু যেতিয়া যুদ্ধৰ পৰিস্থিতি একেবাৰে বাধ্যবাধকতাত গুচি আহিল তেতিয়া ভগৱন্ত কৃষ্ণই পঞ্চপাণ্ডৱৰ হৈ দুৰ্যোধনৰ ওচৰলৈ সন্ধি কৰিবলৈ গৈছে আৰু সন্ধি কৰিবলৈ যাওঁতে আমি মানুহৰ আমাৰ চিন্তাটো কেনেকুৱা কৰবাত যদি মই থাকিবলৈ যাওঁ তেতিয়ালে কৰবাত যদি থাকিব লগা হয় তেতিয়া মনুষ্য বুদ্ধিৰে মই কি ভাবিম যে তাত মোৰ থকাৰ সা সুবিধাখিনি আছে নে নাই খোৱা বোৱা গা পা ধোৱা সহজ ভাৱত কৈছো এইখিনি কথা ইয়াত কোনো কঠিনতা নাই যে নিজৰ সা সুবিধাখিনি প্ৰথমতে চাম কিন্তু ভগৱন্তই কি দেখুৱাইছে নিজৰ সকলো সা সুবিধা থকাৰ পাছতো যদি তাত ভাৱ ভক্তি নাই মনুষ্যই সেই স্থান পৰিত্যাগ কৰিব লাগে ঈশ্বৰে পৰিত্যাগ কৰিছে আমিতো মনুষ্য কাৰণ দুৰ্যোধনৰ ৰাজকাৰেঙত সকলো সুবিধা আছে প্ৰয়োজনীয় সকলো সুখ স্বাচ্ছন্দ্য সেই ৰাজকাৰেঙত আছে কিন্তু ভগৱন্ত গৈ পেলাই সেই দুৰ্যোধনৰ ৰাজকাৰেঙত থকা গৈ নাই তেওঁতো দ্বাৰকাৰ অধিপতি কিয় কাৰণ দুৰ্যোধনৰ সকলো সা সুবিধা থকাৰ পাছতো তাত ঈশ্বৰৰ প্ৰতি ভগৱন্তৰ প্ৰতি বা দ্বাৰকাধীৰ প্ৰতি কোনো ভাৱ ভক্তি তাত নাই গতিকে সেই ৰাজকাৰেং ত্যাগ কৰি তেওঁ কলৈ গৈছে বিদুৰৰ ভগা পজালৈ বিদুৰৰ ভগা পজা বৰষুণ দিলে পানী পৰে কিন্তু সেই ভগা পজাটোৰ ভিতৰত কি আছে ঈশ্বৰৰ প্ৰতি ভাৱ আছে
ভগৱন্ত আগমন কৰাৰ লগে লগে বিদুৰৰ পত্নীয়ে যেতিয়া দেখিছে ভগৱন্ত সাক্ষাৎ জগতৰ ঈশ্বৰ দ্বাৰকাৰ অধিপতি ভগৱন্ত আহিছে বুলি ইমান আত্মবিভোৰ হৈ পৰিল যে ঘৰখনত অতিথিজন আহিলে যেনেকৈ আমি সেৱা শুশ্ৰূষা অতিথিক দিবলৈ একো নাই, ঘৰতে কল দুটামান আছিল, তাকে ভগৱন্তক নিবেদন কৰোঁতে বোলে কলৰ বাকলিটো গুচাই দিওঁতে কলটো পেলাই দিলে, বাকলিটো ভগৱানৰ হাতত তুলি দিলে। কিন্তু ভগৱন্ত যে ভক্তৰ ভাৱৰ অধীন, বাকলিটো ভগৱন্তই গ্ৰহণ কৰিছে। আমাৰ মানুহক কলৰ বাকলি এটা দি চাওকচোন, খেদা মাৰি যাব, দিবলৈ কোৱা নাই, কাৰণ আমাৰ চিন্তাবিলাক কেনেকুৱা। আৰু ঈশ্বৰৰ ইমান ভাৱ গভীৰ যে বাকলিটো দিলতো তেওঁ গ্ৰহণ কৰিছে। কিন্তু আমি ভকতি কৰিছোঁ, কেতিয়াবা কোনোবাই কিবা এটা সাধাৰণ কথা এটা এই কাক কথা ক'বলৈ আহিছে বুলি আমি খেদা মাৰি যাওঁ। তেতিয়াহ'লে সেই ভাৱটোত ভক্তি সম্ভৱ নহয়। ক'ব বিচৰা হৈছে সেইটো কথা। কাৰণ বৈষ্ণৱৰ ভক্তৰ প্ৰথম লক্ষণেই হৈছে ধৈৰ্য আৰু সহনশীলতা। সহনম সৰ্বদুঃখানাম অপ্ৰীতিকৰ পূৰ্বকম চিন্তা বিলাপ ৰহিতম চাহ তিতিক্ষা নিগদ্যতে। বাহ্যিক ৰূপটোলে চাই কলিযুগত কোন ভক্ত ধৰিব পৰা নাযায়। গতিকে বৈষ্ণৱ আৰু ভক্তৰ আন্তৰিক লক্ষণটো কি চাওকচোন। নৱম স্কন্ধত এটি প্ৰসংগ আহে, যেতিয়া বৈৱস্বত মনুৱে যজ্ঞ আয়োজন কৰিছিল, সেই যজ্ঞৰ শ্ৰেষ্ঠ ভাগটো কাক দিব এইটো চিন্তা কৰি পেলাই নাৰদদেৱক সুধিছিল, হে নাৰদদেৱ, মই আয়োজন কৰা এই যজ্ঞৰ শ্ৰেষ্ঠ ভাগটো মই কোনজন দেৱতাক দিম, এই বিষয়ে আপুনি মোক নিৰ্বাচন কৰি দিয়ক। নাৰদদেৱ সকলো দেৱী দেৱতাৰ ওচৰত ভ্ৰমণ কৰি ফুৰে, গতিকে কোনজন আটাইতকৈ ভাল হ'ব যাক মই যজ্ঞৰ শ্ৰেষ্ঠ ভাগটো দিব পাৰিম। তেতিয়া নাৰদদেৱক সুধিলত নাৰদদেৱে ক'লে, ভাবিলে মনতে যে মইতো সকলো দেৱী দেৱতাৰ ওচৰলৈ ভ্ৰমণ কৰি থাকোঁ, এতিয়া তাৰ মাজত যদি মই নিৰ্দিষ্ট এজনক নিৰ্বাচন কৰি দিওঁ তেতিয়া বাকীসকলে মোক ওলোটাই ধৰিব যে আপুনি মোৰ কথা কিয় নক'লে। গতিকে নাৰদদেৱে মনতে সেইখিনি সময়তে ভাবিলে, অকণমান ভৃগু ঋষিৰ প্ৰতি আক্ষেপ এটা আছিলে। ব্ৰহ্মাৰ সৃষ্ট 9জন প্ৰজাপতি, 9জন প্ৰধান ঋষি, এই 9জন প্ৰজাপতিৰ ভিতৰত ভৃগু ঋষিৰ আটাইতকৈ ডাঙৰ এটা বিশেষ লক্ষণ আছিল। ভৃগু ঋষিৰ বৃদ্ধ আঙ্গুষ্ঠিতে জ্ঞান চন্দ্ৰ আছিল। সেইবাবে বোলে ভৃগু ঋষিয়ে আনসকল ঋষি মুনিতকৈ অকণমান অধিক এখোজ আগুৱাই কিবা এটা ভাবিব চিন্তা কৰিব পাৰে। তেতিয়া নাৰদদেৱে ভাবিলে যে ভৃগু ঋষিক যদি এই দায়িত্বটো দিয়া হয়, তেওঁ অকণমান অভিমান বশতঃ কোনোবা এজন দেৱতাৰ কথা কৈ দিব, তেতিয়া বাকীসকল দেৱতাৰ তেওঁ ৰুখত পৰিব। আৰু এই কথাকে ভাবি বোলে নাৰদদেৱে বৈৱস্বত মনুক ক'লে যে সেই মনু, তুমি ভৃগু ঋষিৰ ওচৰলৈ যোৱা, তেখেতৰ পদযুগলতে জ্ঞান চন্দ্ৰ আছে, আমাতকৈ তেওঁ অধিক চিন্তা কৰিব পাৰে, গতিকে সঠিক উত্তৰটো তেওঁহে দিব পাৰিব। আৰু তেতিয়া বৈৱস্বত মনু বোলে ভৃগু ঋষিৰ ওচৰলৈ গৈছিল। আৰু ভৃগু ঋষিক যেতিয়া ক'লে, তেতিয়া ভৃগু ঋষিয়ে মনতে ভাবিছে যে ইমানবিলাক ঋষি মুনি আছে, কাৰো ওচৰলৈ যোৱা নাই, মোৰ ওচৰলৈ আহিছে, মানে মোৰ জ্ঞানৰ পৰিমাণৰ কথা বৈৱস্বত মনুৱে বুজিব পাৰিছে। তেতিয়া বৈৱস্বত মনু ক'লে, আপুনি চিন্তা নকৰিব, মই নিৰ্বাচন কৰি দিম। এতিয়া সকলো দেৱী দেৱতাৰ নিয়ন্ত্ৰণকৰ্তাৰ ৰূপত 3 গুণৰ 3জন দেৱতা আছে, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ, নহয়নে? এই কথা আমি সকলোৱে জানো। সত্যগুণত বিষ্ণু, ৰজগুণত ব্ৰহ্মা, তমগুণত ৰুদ্ৰ। গতিকে এই প্ৰমুখ 3জন দেৱতাৰ ভিতৰতে কোনজননো শ্ৰেষ্ঠ, এইটোকে চিন্তা কৰি ভৃগু ঋষি পোনপ্ৰথমতেই গৈছিল বোলে ব্ৰহ্মলোকলৈ। কাৰণ ভৃগু ঋষি কাৰ পুত্ৰ আছিল? প্ৰজাপতি ব্ৰহ্মাৰ পুত্ৰ। গতিকে পুত্ৰই কি বিচাৰিব? নিজৰ দেউতাকে পিতৃলে অকণমান টান এটা থাকিব। গতিকে প্ৰজাপতি ব্ৰহ্মাকেই যজ্ঞৰ শ্ৰেষ্ঠ ভাগটো দিওঁ বুলি বোলে মনতে চিন্তা কৰি ব্ৰহ্মলোকলৈ গৈছিল। আৰু সেই ব্ৰহ্মলোকলৈ গৈ পেলাই ব্ৰহ্মাদেৱ বহি আছে, গৈয়ে সন্মুখত ভৃগু ঋষি বহি দিলেগৈ। তেতিয়া প্ৰজাপতিয়ে ভাবিলে যে ভৃগু ইমান জ্ঞানশ্ৰেষ্ঠ এজন ব্যক্তি, পিতৃৰ সন্মুখলৈ আহিছে, অন্ততঃ সামান্যকণ শিষ্টাচাৰো তেওঁ পাহৰি থাকিলে নে, যে কোনো সম্ভাষণ অভিবাদন নজনাকৈ আহি পেলাই চিধাই আসনত বহি দিছে। এই কথাটোকে দেখি ব্ৰহ্মাদেৱে মনটোতে অকণমান বেয়া পালে বোলে। তেতিয়া লাহেকৈ ভৃগু ঋষিলৈ পিঠি দি দিলে। তেতিয়া ভৃগু ঋষিৰো অকণমান খং উঠিল যে তুমি সৃষ্টিকৰ ব্ৰহ্মা হয়, তুমি এই সামান্য কথাটোতে যদি তুমি অকণমান মান অপমানৰ ভাৱটো তোমাৰ মনলৈ আহিছে, গতিকে তুমি কেনেকৈ শ্ৰেষ্ঠ হ'বা? তেতিয়া বোলে ভৃগু ঋষিও ব্ৰহ্মাদেৱক অভিশাপ দিছিল যে তুমি যি অভিমানৰ কাৰণে আজি মোলৈ পিঠি দিলা, সংসাৰত তুমি বোলে অপূজ্য হৈ থাকিবা। আৰু এই কথাটোত লাগিয়ে ভৃগু ঋষি সেইখিনিতে মনতে দুখ কৰি পেলাই ব্ৰহ্মলোকৰ পৰা গুচি আহিলে। ব্ৰহ্মাদেৱক শ্ৰেষ্ঠত্ব দিবলৈ গৈছিল, কিন্তু সেই কথাটো আচৰণটো দেখি পেলাই ভৃগু ঋষিৰ মনতে দুখ পালে। ইয়াৰ পাছত বোলে কৈলাশলৈ গ'ল।
কৈলাশলৈ যাওঁতে দুৱাৰতে নন্দী ভৃংগীয়ে ৰাখিলে বোলে প্ৰভু খন্তেক আপুনি ৰ'ব ভিতৰত আই পাৰ্বতী আৰু মহাদেৱে বিশেষ এটি আলোচনাত আছে তেতিয়া ভৃগু ঋষিয়ে কৈছে যে যোৱা তোমালোকে কোৱাগৈ যে ভৃগু ঋষি আহিছে তেতিয়া তেওঁ বাধা নিদিয়ে সোমাই যাবলৈ দিব কিন্তু খবৰটো দিয়াৰ পাছতো খন্তেক সময় অপেক্ষা কৰিবলৈ ক'লে তেতিয়া ভৃগু ঋষিয়ে ভাবিলে ৱা মই আহিছো বুলি কোৱাৰ পাছতো মোক অপেক্ষা কৰিবলৈ কৈছে তাৰ পিছত বোলে কৈলাশলৈ সোমাই গ'ল কিন্তু আই পাৰ্বতী আৰু মহাদেৱ বিশেষ এটি আলোচনাত থকাৰ বাবে বোলে ভৃগু ঋষিৰ উপস্থিতিৰ কথাতে ইমান গুৰুত্ব নাপালে তেতিয়াও ভৃগু ঋষিয়ে মনটোতে ভাবিলে মই আহিছো মোৰ কথা প্ৰতিচোন বিশেষ গুৰুত্বই নাই তেতিয়া এই শ্ৰেষ্ঠত্বৰ কথাটো তেওঁক যে শ্ৰেষ্ঠ ভাগ নিবলৈ বুলিয়ে মনোভাৱটো লৈ আহিছিল এই কথা প্ৰকাশ নকৰাকৈ বোলে কৈলাশৰ পৰাও ভৃগু ঋষি গুচি আহিলে ইয়াৰ পাছত গৈ পেলাই বোলে নাৰায়ণৰ ওচৰত উপস্থিত হ'লগে নাৰায়ণক দেখিয়ে ভৃগু ঋষি খং উঠিল কিয় খং উঠিল নাৰায়ণ শুই আছে অনন্ত শয্যাত শয়ন কৰি আছে অতিথি আহিছে এওঁ আকৌ শুই আছে বোলে 2-3 বাৰ নাৰায়ণক সম্বোধন কৰিলে তাৰ পাছতো যেতিয়া বোলে নাৰায়ণে মাত নিদিলে প্ৰভুৰেই লীলা ক্ৰোধবশত গৈ পেলাই যে অতিথিৰ সৎকাৰৰ প্ৰতি তোমালোক দেৱতা বুলি খুৰা নাগ গন্ধৰ্ব সকলোৱে তোমালোকক সেৱা কৰে কিন্তু অতিথিৰ প্ৰতি তোমালোকৰ বোলে কোনো সম্ভাষণ অভিবাদন জনোৱাৰ সামান্য কণ শিষ্টাচাৰ নাই বুলি খঙতে গৈ পেলাই ভগৱান বিষ্ণুৰ বক্ষত গুৰ মাৰি দিলেগৈ এতিয়া চাওকচোন এলাপেচা মানুহৰ বক্ষত গুৰ মৰাগে নাই জগতৰ ঈশ্বৰ নাৰায়ণৰ বক্ষত গুৰ মাৰিছেগৈ কম ডাঙৰ কথা নে আৰু তেতিয়া নাৰায়ণে কি আচৰণ কৰিছিল নাৰায়ণে সেইখিনি সময়তে ভৃগু ঋষিক সুদৰ্শন চক্ৰে নষ্ট কৰি পেলাব লাগিছিল আমাৰ মানুহক ঢকা এটা মাৰি কথা এটা ক'লে কাক কথা ক'বলৈ আহিছে বুলি আমি খেদা মাৰি যাওঁ তাৰ পৰা আমি ভুকতি কৰিবলৈ আহোঁ এইবিলাক শুনিবলৈ বেয়া লগা কথা শুনিবলৈ ইয়াত ধৰি লওক আপুনি মই মনেৰে ভাল নাপাবও পাৰোঁ কিন্তু বাস্তৱিকতাটো ইয়াত আছে আমি যিজনা ঈশ্বৰক ইষ্ট বুলি ভজনা কৰোঁ সেইজনৰ ইমান সহনশীলতা যে ভৃগু ঋষিৰ গুৰু পোৱাৰ পাছতো কি কৈছে ভৃগু ঋষিৰ চৰণত ধৰি কৈছে যে প্ৰভু আপুনি মোৰ কঠিন বক্ষত গুৰ মাৰি দুখ পালে নি এইষাৰ কথা কোৱাৰ লগে ভৃগু ঋষিৰ একদম অন্তৰ গলি গৈছে আৰু তেতিয়াই কৈছে বোলে জগতত অনাদি অনন্ত কাললৈ তুমিয়েই শ্ৰেষ্ঠ বুলি পূজিত হবা প্ৰভু কাৰণ ইমান শ্ৰেষ্ঠ আচৰণ তোমাৰ বাহিৰে আৰু সংসাৰত কোনেও কৰিব নোৱাৰে আমি ভগৱান বিষ্ণুক ইষ্ট বুলি উপাসনা কৰোঁ নে তেওঁৰেইতো নাম লওঁ তেওঁৰে ইমান সহনশীলতা গতিকে ধৰ্ম মাৰ্গত পোনপ্ৰথম চাওকচোন ধৰ্ম বুলি ক'লে হিন্দু মুছলিম খ্ৰীষ্টান এইটো সংজ্ঞা প্ৰকৃততে নহয় ধৰ্ম বুলি ক'লে মূল যিখিনি ভাৱক বুজা যায় পোনপ্ৰথমতেই প্ৰয়োজন হৈছে ধৈৰ্য আৰু সহনশীলতা ধৈৰ্য আৰু সহনশীলতা যদি নাথাকে ধৰ্ম মাৰ্গত কোনো আগবাঢ়িব নোৱাৰে তাৰ স্বয়ং প্ৰমাণ হৈছে ভগৱন্ত বিষ্ণু গতিকে ভক্ত হ'বলৈ হ'লে ঈশ্বৰ ভক্তি কৰিবলৈ ধৈৰ্যকণ লাগিব ধৈৰ্যৰ ক্ষেত্ৰত চাওকচোন এই হিৰণ্যকশিপুৱে যেতিয়া ব্ৰহ্মাক আৰাধনা কৰিছিল নহয়নে আমি টিভিত দেখিছোঁ ভাওনাতো দেখিছোঁ বৃদ্ধ আঙ্গুষ্ঠিৰ ওপৰত থিয় হৈ পেলাই ব্ৰহ্মাক উপাসনা কৰিছিল আমি এটা ভৰিৰ ওপৰতে থিয় হৈ থাকিব নোৱাৰোঁ কিন্তু ইমান তপস্যা যে বুঢ়া আঙুলিৰ ওপৰত থিয় হৈ পেলাই ব্ৰহ্মাক উপাসনা কৰিছিল নহয়নে আৰু উপাসনা কৰোঁতে কি হৈছিল উইয়ে ধৰি গৈছিলগৈ মঙহ খহি পৰিছিলগৈ দৈত্য আছিল কিন্তু ইমান ধৈৰ্য যে উপাসনা কৰিছে কাৰণে উইয়ে ধৰি যোৱাৰ পাছতো তেওঁ বিচলিত নহ'ল গোসাঁই ঘৰ সোমোৱাৰ পাছত মহ এটা পৰিলে কিমান ধৈৰ্য আছে আমাৰ এতিয়া ওলাই পৰে তেতিয়াহ'লে ভকতি হ'বনে নহয় যিকণ সময় অন্তত চিন্তা কৰিছোঁ সেইকণ সময়ত ধৈৰ্যতাটো লাগে সেইকণ সময়ত সহনশীলতাটো লাগে আগতে অসুৰৰে ইমানকণ ধৈৰ্য আছিল নহয়নে গতিকে ক'ব বিচৰা হৈছে কি যে যদিও এইটো কলিযুগ এই কলিযুগত প্ৰকৃত ধৰ্ম বস্তু আমি সকলোৱে জানো যে ঈশ্বৰৰ গুণনাম শ্ৰৱণ কীৰ্তনেই শ্ৰেষ্ঠ ধৰ্ম কেনেদৰে ক্ৰিয়া কৰিব ধৈৰ্যকণটো লাগিব ভিতৰত নিজৰ অন্তৰত মনুষ্যত্বৰ ভিতৰত যদি ধৈৰ্য আৰু সহনশীলতাৰ শক্তি নাই তেতিয়াহ'লে তেওঁ এই কলি ধৰ্ম শ্ৰৱণ কীৰ্তনৰ আশ্ৰয় হ'ব নোৱাৰে শ্ৰৱণ চাওকচোন শ্ৰৱণ মানে হৈছে শুনা আমি সকলোৱে জানো যে 9বিধ ভক্তিৰ ক্ষেত্ৰত কলিযুগৰ মনুষ্যৰ বাবে বোলে মহাপুৰুষসকলে উত্তম ৰূপত শ্ৰৱণ কীৰ্তনক দেখুৱালে হয়নে সেইবাবে কৈছে বোলে শুনা সভাসদ হ'ব যুগুতি বচন হৰি ভকতিৰ আদি জানিবা শ্ৰৱণ মহন্তৰ মুখে কথা শুনা প্ৰথমত তেবেহে পুৰুষে পাই ভকতিৰ তত্ত্ব কথা শুনিলেহে গুছে মনৰ সংশয় কৃষ্ণৰ চৰণে তেবে ভকতি বাৰশয়
প্ৰথম শুনিব লাগিব কেনেকৈ শুনিব লাগিব শ্ৰৱণীয়া তিনি প্ৰকাৰৰ থাকে প্ৰথম প্ৰকাৰ শ্ৰৱণীয়ে কথাখিনি শুনে আনফালে উলিয়াই দিয়ে দ্বিতীয় প্ৰকাৰ শ্ৰৱণীয়ে কথাখিনি শুনে আৰু হৃদয়ত ধৰি ৰাখি থয় তৃতীয় প্ৰকাৰ শ্ৰৱণীয়ে কথাখিনি শুনে আৰু হৃদয়ত অকণমান বিশ্লেষণ কৰি চায় যেতিয়ালৈকে মনৰূপী মথুৰাত বোলে কৃষ্ণ কথা মথন নহয় তেতিয়ালৈকে ইয়াৰ নাম বিদিত নহয় আৰু অন্তৰত যদি নাম নাথাকে হিয়াৰ মাজে নামৰ ভাণ্ডাৰ মুখে বাজ নহয় ইয়াৰ নাম থাকিব লাগিব বোলে ক'ত আছোন আমি ৰাম ৰাম কৃষ্ণ কৃষ্ণ কৈয়ে আছোচোন ইয়াত সন্ত সংগৰ এটা প্ৰভাৱ আছে নোলোৱাজনৰ মুখৰ পৰা ঈশ্বৰৰ নাম ওলাব ঈশ্বৰৰ প্ৰতি সঁচা ভাৱ আছে নাই নিজকে কেতিয়া পৰীক্ষা হয় এই কেতিয়াবা উজুতি খাওঁতে পিছল খাওঁতে খুন্দা খাওঁতে মুখৰ পৰা কি ওলায় যদি সেইখিনি সময়ত খোলাকৈ কৈছো আৰু গাঁৱলীয়া বেয়া মাত এটা যদি ওলাইছে ধৰ্ম কৰ্মৰ নামত মই যি কৰি আছো আমাৰ গাঁৱলীয়া ভাষাত কি বুলি কয় ভেকু ভাওনা বুলি কয় তাৰ বাহিৰে একো খোৱা নাই যদি তেওঁৰ প্ৰতি ভাৱ থাকিলেহেঁতেন তেতিয়া মোক পিছল খাওঁতে উজুতি খাওঁতে তেওঁৰ নামটো প্ৰথমতে ওলালেহেঁতেন আৰু এইখিনি সময়ত যদি অভ্যাস নাই কৰা অন্তিম সময়ত এইটো ভুলতো ভবা ভুল যে অন্তিম সময়ত মই আয়ৈ মৰিলো বুলি ক'ম কিন্তু ভগৱন্তৰ নামটো লোৱাটো সম্ভৱ নহয় কিয় নাম ল'বলৈ ইমান গুৰুত্বতা দিছে ইয়ং ইয়ং ভাৱস্মৰণে নিত্যম তজ্যন্তে কলেবৰম তং তমৈবতী কৌন্তেয় সদা তদ ভাৱ ভাবিত বৰ্তমান সময়ত যেনে ধৰণৰ ভাৱ চিন্তনৰ মাজত আমি আছো অন্তিম সময়টো সেইটোৱেই চিন্তা হ'ব আৰু তাৰ অনুৰূপতে আমি গতি পাম